ৰাইজে ভাল পাইছে যথেষ্টখিনি ভাল পাইছে আৰু গীতটো আচলতে এই যে আমাৰ এতিয়া চহৰৰ কথাটো বাদেই দিলোঁ গাঁওবিলাকতো মানে কি হৈছে আমাৰ অসমীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকক আমি অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ ইংৰাজী মাধ্যমত দিছোঁ আৰু আচলতে এনেকুৱা বহু কিছু ভুল হৈ গৈছে আমাৰ হয় যাৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সূচনা হ'বলৈ গৈ আছে বা হৈছে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি তাৰ বাবে আমাৰ লোকসকলো কিছু পৰিমাণে নিশ্চয় জগৰীয়া যে আমি অসমীয়া গান গাবলৈ নিশিকাওঁ আমি হিন্দী বা ইংৰাজী গান গাবলৈ শিকাওঁ আমি অসমীয়া মিডিয়ামত নপঢ়াওঁ ইংৰাজী মাধ্যমত পঢ়াওঁ গৰিষ্ঠ সংখ্যক লোকৰ কথা মই ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত মোৰ কথাটো হ'ল মানে ইংৰাজী মাধ্যমতে পঢ়াওক কথা নাই কিন্তু অসমীয়া ভাষাটো যাতে ক'ব পাৰে শিকিব পাৰে এই ব্যৱস্থাখন মানে নিজে অভিভাৱকসকলে কৰি দিব লাগে আচলতে নহ'লে আমি ভাষা জাতি মাটি কথা কৈ লাভ নাই যদি আমি নিজৰ মানে অসমীয়া ভাষাটোকে যদি আমি ভাষা আৰু যদি সংস্কৃতিক আমি সন্মান নকৰোঁ তেতিয়াহ'লে জাতি মাটি এইবিলাক কথা কৈ আচলতে লাভ নাই মূল্যহীন এইবিলাক কথা আৰু সেইকাৰণে মই লিখিছিলোঁ গীত এটা মই গীতটি শুনিম ৰাজীৱ কিন্তু তাৰ আগতে ল'ব বিচাৰিছোঁ মই খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম ৰাজীৱ হয় এটা গীতৰ আপুনি নিশ্চয় মাজলৈ যাব লাগিব এবাৰ কি গীত শুনাবা হয় মই এই বিৰতিৰ আগত কৈছিলোঁৱে যিটো গীতৰ কথা সেই গীতটোকে গাওঁ আচ্ছা এই অসমীয়া ভাষা সংস্কৃতি আমি শংকৰদেৱ মাধৱদেৱক পাহৰিছোঁ নেকি বিষ্ণুজ্যোতি ভূপেন মামাহঁতে গাই যোৱা গীতবোৰ কথা আমি পাহৰিছোঁ নেকি সেই কথাকেইটাকে লৈ মনত তেওঁলোকে তেতিয়া কিন্তু জাতিটো সোঁৱৰাই থৈ গৈছিলে তেতিয়াই কৈ থৈ গৈছিল আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰখালৈ যাব গতিকে সেই কথাবোৰকে মই গীতৰ মাধ্যমেৰে মানে প্ৰকাশ কৰিব বিচাৰিছোঁ নিশ্চয় লুইতখন ভৰিলে বিহমে টেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আজিকালি আমি বিহুটোতকৈ বেছি আমি দুৰ্গা পূজাক গুৰুত্ব দিয়া হৈছোঁ গতিকে সেই কথাকেইটাও লিখিছোঁ মই ইয়াত বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি বাৰু কোন দিশে অসমীয়া জাতি আমি কোন দিশে লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰিতা থাল ইতিহাস হ'ল এবেগে কাপোৰেই আতে তাত পাতি কৰি বিষ বানি তৰি আজিৰ কাপোৰ গৈ নুকুনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ বোলো অসমীয়া ইতিহাস পঢ়ি আহিছা ভুল বুজিবি নিজৰ সংস্কৃতিক অমান্য নকৰিবি সমাই দে পশ্চিমীয়া ভুল লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাব
পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ শংকৰ মাধৱে হৰি নামৰ বাণীৰে জাতিটো গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰেই বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবৰ হ'ল পৰক নিদিবি আনৰ সংস্কৃতি আদৰি থাকোঁতে ঘৰতেই হবি গৈতা অসমীয়া সময় থাকোঁতেই নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব সুন্দৰ আকৌ ৰাজপথত ধ্বনিত হৈছে জয় আই অসম ধ্বনি আহ হৈ আহ ওলাই আহ সেই ধ্বনিবিলাক এতিয়াও অসমৰ অৰংগ দৰঙে শুনিবলৈ পোৱা গৈছে খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে কণ্ঠশিল্পী ৰাজীৱ শদিয়া কি ক'ব খোজা হৈছে ৰাজীৱ শদিয়াৰ তৰফৰ পৰা চৰকাৰৰ যিখন চৰকাৰৰ প্ৰতি ৰাইজৰ খুব আশা আছিল ৰাইজৰ খুব আকাংক্ষা আছিল পৰিৱৰ্তনৰ শ্লোগান দিছিল চৰকাৰখনে আৰু তাৰপিছত ৰাইজে পৰিৱৰ্তন দেখিলে তেওঁলোকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে উল্টা কৰিলে এয়াই যেন পৰিৱৰ্তনৰ নমুনা চৰকাৰখনৰ তাকে মই এতিয়া ক'বলৈ লাজেই লাগে সেই সময়ত ময়ো বিজেপি হৈ গীত গাইছিলোঁ আচলতে মই নিজেই পইচা খৰচ কৰি মই বিজেপিৰ কাৰণে এটা এই সোণোৱাল চৰকাৰ আনিবৰ বাবে হয় হয় সোণোৱাল চৰকাৰ আনিবৰ বাবে মই এটা গীত গাইছিলোঁ সেই সময়তে আৰু যথেষ্টখিনি মানে তুমি নিজৰ পইচা খৰচ কৰি প্ৰস্তুত কৰিছিলা হয় কি কাৰণে আচলতে সেইটো সময়ত এটা পৰিৱৰ্তন বিচাৰিছিলে ৰাইজে গোটেই অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেইমতে ধৰক ময়ো তাৰ মাজৰে ময়ো এজন আছিলোঁ আৰু ৰাইজে মানে বিশ্বাস কৰাৰ ধৰণে ময়ো বিশ্বাস কৰিছিলোঁ যে এইখন চৰকাৰে এইবাৰ কিবা এটা কৰিব যে বিদেশী এইবাৰ যাব হিন্দুৱে হওক মুছলমান হওক ইয়াত কথা নাই হিন্দু মুছলমান বুলি কথা নাই বিদেশী যাব লাগে এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কৈ থৈ গৈছিল যে নিৰ্বাচনত জিকিলে তেওঁলোকে তালি টোপোলা বান্ধি বিদেশী অসম এৰিব লাগিব বুলি কৈছিল আৰু কিন্তু কি হ'ল বিদেশী অনাৰহে চেষ্টা চলাইছে তাকে অনাৰহে চেষ্টা চলাইছে গতিকে সেই সময়ত যেতিয়া মানে গীতটো গালোঁ তেতিয়াতো ঠিকেই আছিলে বাৰু একো নাই কিন্তু লাহে লাহে দেখিলোঁ নহয় বস্তুটো দেখোন ওলোটা হৈ গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ ইউটাৰ্ণ হয় আৰু সেই তেতিয়া মই এই কথা নহয় মই যিহেতু তেওঁলোকৰ কাৰণে গান গাইছিলোঁ এইবাৰ আকৌ এটা গান গাওঁ মই এতিয়া সেই বেছি দিনৰ কথা নহয় তেতিয়া সেই এবছৰ দুবছৰ পাছতে মই আৰু এটা গীত বনাই দিলোঁ তেতিয়া সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ এই যে গীতটো গোৱা হ'ল নিজৰ গাঁঠিৰ ধন ভাঙি পৰিৱৰ্তনৰ শ্লোগানত মোহ গৈ তুমি নিজে যিটো গীত গাইছিলা আৰু এতিয়া ভাবা নেকি যে তোমাৰ জীৱনৰ এটা ভুল আছিল এনেকুৱা গীত পৰিৱেশন কৰিব নালাগিছিল নিজৰ পকেটৰ এতিয়া অনুভৱ হৈছে এতিয়া মানে অনুতপ্ত মই আচলতে কেলৈ গালোঁ গানটো মই আচলতে উপায় নাই সেইটো সময়ত মানে এনেকুৱা ঢৌ এটা উঠিছিলে ঢৌত তুমি উঠি গ'লা মই উঠি বাঢ়ি গ'লোঁ আৰু দেখুৱাইছিলে যিহেতু হয় ভাবিলোঁ এইখন চৰকাৰ আহিলে যিহেতু মুখ্যমন্ত্ৰী হ'ব জাতীয় নায়ক গতিকে নিশ্চয়কৈ কিবা এটা মানে কাম কৰিব বুলি ভাবিছিলে হয় আৰু সেইমতে মানে সেইটো ভাবিয়ে আচলতে গানটো গাইছিলোঁ গীতটো অলপ শুনিব বিচাৰিম মই হয় মই গীতটো অকণমান শুনাই দিছোঁ কি গাইছিলোঁ দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘুণে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি
ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আমাক গাঁৱৰ অজলা কৃষক ককাইদেৱে ভাবিছিলে আমাৰ এইবাৰ কিবা এটা হ'ব প্ৰগতি হ'ব দেশৰ হয় প্ৰগতি হ'ব মই সেইকাৰণে কৈছোঁ এতিয়া লাজ লাগিছে তেতিয়া মই কৈছোঁ আঘোণা কাই সলনি হ'বনে তোৰ জীৱন সঁচাই নে দিন যাব তোৰ মাটিকে চহাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘূনে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আঘোণা কাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে লংকালে গৈ আজি ৰাৱণ হলে শ্ৰীৰামৰ পথ আজি ল'ব নোকোনে দুষ্কৃতিক নখাপন মনে প্ৰাণে তাৰ হতে মিতিৰালি কিয় কৰে তাৰ হতে মিতিৰালি কোনে কৰে আঘোণা কাই দুৰ্বল সবল কৰা সময় আজি নাই প্ৰতিযোগিতা হ'ল ধন ঘটাই আজি প্ৰতিযোগিতা হ'ল ধন ঘটাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি নানা পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল নানা পণ্যৰ দাম দেশত বাঢ়িল দুগুণে বাঢ়িল মানুহৰ দাম পিছে কোনোৱে নিদিল জাতি উপজাতি নিথৰুৱা হ'ল শুনিছোঁ বাংলাদেশী ভূমিপুত্ৰ হ'ল শুনিছোঁ বাংলাদেশী ভূমিপুত্ৰ হ'ল আঘোণা কাই শাসন মানেই সুখন জানিবা সদায় সুখৰ ৰজনী উদয় হ'বনে সঁচাই সুখৰ ৰজনী উদয় হ'বনে সঁচাই দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি পিছে ৰাজনীতি যদি হয় দুৰ্নীতি সমাজতো ধৰে যদি ঘূনে বেৰি দেশৰ মাটি যদি হয় মৰুভূমি ভাল মানুহেও যদি লয় মুখা পিন্ধি কেনেকৈনো হ'ব দেশৰ প্ৰগতি কেনেকৈনো হ'ব দেশৰ প্ৰগতি আঘোণা কাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে চহাই সলনি হ'বনে তোৰ জীৱন সঁচাই দিন যাবনে তোৰ মাটিকে সুন্দৰ গীত এতিয়া আছিলোঁ সাম্প্ৰতিক পৰিস্থিতিৰ কথা যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে সকলোৰে মুখে মুখে জয় অসম ইতিমধ্যে ক'লোৱেই পুনৰবাৰ যেন অসম আন্দোলনৰ এটা পৰিৱেশ সমগ্ৰ অসমতে এই মুহূৰ্তত বিৰাজ কৰিছে
কিন্তু ইয়াৰ পৰা ৰজাঘৰ দেখিবলৈ পাইছোঁ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে শিক্ষা ল'বলৈ সক্ষম হোৱা নাই, এতিয়ালৈকে তেওঁলোকে শিক্ষা লোৱা নাই ইয়াৰ পৰা। নিশ্চয় ৰাইজে নিৰ্বাচনত তাৰ পদক তুলিব, নিশ্চয়কৈ তুলিব, নিশ্চয় প্ৰতিশোধ তাৰ পদক তুলিবই। আৰু ৰাইজলৈও মোৰ এটি অনুৰোধ, এতিয়াও মানে এই কিন্তু আমাৰ মানুহবিলাক বৰ আৱেগিক কথাবিলাক পাহৰি থাকে আচলতে পাহৰি থাকে। আৰু এই মানে আন্দোলনৰ গইনা লৈ কিছুমানে এতিয়া চল চাই মানে কঠীয়া পৰা যিটো মানে মানসিকতা সেই তেনেকুৱা নেতাও কিছুমান আছে, কিন্তু এতিয়া নথকা নহয়, নুই কৰিব নোৱাৰে। গতিকে ৰাইজ যিহেতু সজাগ হৈছে, আপোনালোকে ৰাইজে সকলো বুজি পাইছে, গতিকে সেইবিলাক কথাও অকণমান চকু কাণ দিব লাগিব। আৰু 2021তো নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব ৰাইজে, বেলটত প্ৰত্যুত্তৰ দিব। হয় হয় নিশ্চয়। কিন্তু ৰাইজ খুব আৱেগিক। এই আন্দোলনখন ধাৰাবাহিকতা ৰক্ষা কৰি থকাটো খুব গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব এই মুহূৰ্তত। হয় হয়, যে নিৰ্বাচনলৈ মাজত বা 16টা বা 15টা মাহ বাকী আছে এই মুহূৰ্তত, এই আন্দোলনখন 15টা মাহ কেনেকৈ চলাই নিয়া হ'ব? এতিয়া তাকে আমিতো ধৰক নেতৃত্বত আমি নাই, আমাক ৰাইজে মাতিছে, জলকৈ মাতিছে, আমি গৈছোঁ। গান গোৱা মানুহ হিচাপে আমি শিল্পী নহয়, আমি সাধাৰণ এজন গান গোৱা মানুহ, শিকিছোঁ গাবলৈ ৰাইজৰ আশীৰ্বাদত। জলকৈ মাতিছে তলকৈ গৈছোঁ। কিন্তু নেতাবিলাকৰ মুখত, ছাত্ৰ নেতাবিলাকৰ মুখত, আমাৰ সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতাসকলেই হওক, তেওঁলোকৰ মুখত মানে শুনিবলৈ পাওঁ যে আন্দোলন দীঘলীয়া হ'ব। কিমান দীঘলীয়া সেইটো মানে দীঘলীয়া হ'ব বুলি তেওঁলোকে কৈছে। কিমান দীঘলীয়া হ'ব এইটোতো মইতো ক'ব নোৱাৰিম, কিন্তু যিমানেই দীঘলীয়া নহওক, চলাই নিব লাগিব, যিমানেই দীঘলীয়া নহওক, মুঠতে ৰাইজ মানে মানসিকভাৱে শাৰীৰিকভাৱে মানে প্ৰস্তুত হৈ থাকিব লাগিব। সেইটোৱে কথাটো মই সেইটো মানে আহ্বান জনাইছোঁ। আৰু দেখিছোঁ এবাৰ শিল্পী সমাজ ওলাই আহিছে, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তোমালোকৰ নিচিনা শিল্পী ওলাই আহিছে। আমি গুৱাহাটীতো দেখিছোঁ বিভিন্ন শিল্পী ওলাই আহিছে, জুবিন গাৰ্গ ওলাই আহিছে, মানস ছবিন ওলাই আহিছে, মহেন্দ্ৰ হাজৰিকা ওলাই আহিছে, বিপিন চাওডাং ওলাই আহিছে, বৰষানী বিষয়া ওলাই আহিছে, সকলো শিল্পী ৰাজপথলৈ ওলাই আহিছে গুৱাহাটীত। তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈ এনেকুৱা ধৰণৰ প্ৰতিবাদী সভাবিলাকত অংশগ্ৰহণ কৰিছে। আৰু উজনি অসমৰ ফালে যিখিনি শিল্পী আছে, ৰাজীৱ শদিয়াই হওক, লোহিত গগৈয়ে হওক, সকলোৱে কিন্তু একেলগে ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে। এক কথাত ক'বলৈ গ'লে যে যেতিয়া অসমৰ জীৱনলৈ, জাতীয় জীৱনলৈ সন্ধিক্ষণ আহে, দুৰ্যোগ আহে, সেই মুহূৰ্তত কিন্তু শিল্পীসমূহ হাত সাৱটি বহি নাথাকে। প্ৰত্যেক আগৰ যি কাহিনী চাওঁ, ঘটনাবিলাক চাওঁ, তেতিয়া দেখিবলৈ পাম যে এনেকুৱা ধৰণৰ ঘটনা আগতে হৈছিল আৰু সেই ঘটনা এতিয়া পুনৰাবৃত্তি ঘটিছে এইবাৰ। শিল্পীসকল ঘৰত হাত সাৱটি বহি থকা নাই, তেওঁলোকৰ এটা সামাজিক দায়বদ্ধতা আছে, সেই দায়বদ্ধতাৰ পৰিচয় দি তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। হয় হয়, আঙুলি মূৰত লিখিব পৰা কেইজনমান বাহিৰে বাকী তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে ৰজাঘৰৰ শিল্পীৰ বুলি স্বীকৃতি লাভ কৰিছে। তেওঁলোকে ৰজাঘৰৰ বিষয় বাব লৈ, ৰজাঘৰৰ পৰা সুবিধা লৈ, ৰজাঘৰৰ পৰা মুনাফা লৈ তেওঁলোকে ৰজাঘৰৰ বিহুৰ মাজত সোমাই পৰিছে। তেওঁলোকে ৰাইজৰ কাষলৈ আহিব নোৱাৰে, আৰু তেওঁলোকক শিল্পী বুলি নিশ্চয় এই মুহূৰ্তত ক'ব নোৱাৰি। হয় হয়, কিন্তু তেওঁলোকে শিল্পী বুলি কাক কোৱা হয় নিশ্চয় ৰাজীৱ শদিয়াই বিশেষভাৱে বিশ্লেষণ কৰিব পাৰিব। যিসকলে ৰজাঘৰৰ লগত থাকি ৰাইজৰ ফালে পিঠি দিছে, সেইসকল নিশ্চয় শিল্পী নহয় এই মুহূৰ্তত। তেওঁলোকলৈ মোৰ এটাই অনুৰোধ, আচলতে আপোনালোকক এটা অনুৰোধ, আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে কেইটামান মানে পইচা লোভত আচলতে বা চৰকাৰী সা সুবিধাৰ লোভত আপোনালোকে নাথাকিব। আপোনাৰ নিজৰ কাৰণে নহ'লেও অন্ততঃ আপোনাৰ ল'ৰাটোৰ কথা, ভৱিষ্যতৰ কথা চিন্তা কৰি আচলতে আপোনালোকে ওলাই আহক। আৰু যিসকল এতিয়াও মানে আমাৰ অসমীয়া খিলঞ্জীয়া লোক এতিয়াও বিজেপি মোহ এৰিব পৰা নাই, তেওঁলোককো মোৰ অনুৰোধ, আপোনালোকেও আহক, এই মানে কাৰ বিৰোধী প্ৰতিবাদত অংশ লওক। আপোনাৰ কাৰণে নহ'লেও অন্ততঃ আপোনাৰ ল'ৰা ছোৱালীকেইটা ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ অসমীয়া ভাষাটো ভৱিষ্যতে যাতে সুৰক্ষিত হৈ থাকে, জাতিটো সুৰক্ষিত হৈ থাকক, এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোক সকলোলৈ ওলাই আহক। আৰু এই মুহূৰ্তত মোৰ এটা গীতহে মনত পৰিছে। নিশ্চয়, মই ৰাজীৱ তোমাৰ কথা শুনিব বিচাৰিম। গীত হয়, এই গীতটো আচলতে আমাৰ এতিয়া তেখেত নাই, ভীমকান্ত বুঢ়াগোহাঁই, মামা বুলি যাক মামা বুলি জনা হৈছিল, তেখেতে লিখি থৈ গৈছিল গীতটো। মোৰ ঘৰৰে হয়, অকণমান আত্মীয়, গতিকে সেই গীতটো মোৰ ভাল লাগিল, মই গীতটো কৰিছিলোঁ যোৱাবাৰ। আৰু এই মুহূৰ্তত মানে মই সেই গীতটো গাবলৈ মন গৈছে। আৰু সেইকেইজন মানে আমাৰ অসমীয়াৰ কাৰণে গাবলৈ মন গৈছে, যিকেইজনে এতিয়াও ৰজাঘৰীয়াৰ মানে কিছুমান সা সুবিধা লৈ মানে অসমীয়া মানুহবিলাকৰ ফালে মানে পিঠি দি আছে, জাতিক বিশ্বাসঘাতকতা কৰিছে বুলি ক'ব পাৰি। আচলতে তেওঁলোকক মই এই গীতটিৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ এই মুহূৰ্তত। ককাই তই হার পাইছনে না, ও ককাই তই গম পাইছনে না, দেশটোৰ যাই যাই
হলে ওলালো ককাই মই হলে ওলালো মই ওলালো অসমীয়া ৰাইজ ওলাইছে গতিকে আপোনালোকো ওলাওক ও ককাই তই হার পাইছনে না ও ককাই তই কম পাইছ